নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেললৈ মই মিঠুৱে আৰু আজি এক বিশেষ আৰু চিন্তনীয় বিষয়ৰ ওপৰত আলোচনা কৰিম। এই চিন্তনীয় বিষয়টোৰ ওপৰত আলোচনা কৰাৰ পিছত আপোনাৰ হয়তো চিন্তাধাৰা বেলেগ হৈ যাব পাৰে। ভিডিঅটো শেষলৈকে চাব। আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে ভৱিষ্যতে এনেকুৱা কিবা বস্তু ওলাবনে যিটো অহাৰ পিছত মোবাইল আৰু কম্পিউটাৰৰ ব্যৱহাৰ নোহোৱা হৈ পৰিব এই পৃথিৱীত। আপোনালোকে হয়তো জানে যে এতিয়া মোবাইলটো নহলে আমি চলিব নোৱাৰো বা কম্পিউটাৰটো নহলে আমাৰ বহুত কামে নহয় বা চলিবই নোৱাৰো। মানে পৃথিৱীত যিবিলাক কাম হৈ আছে মোবাইল আৰু কম্পিউটাৰে কৰি আছে। কিন্তু এই বস্তু দুটা নোহোৱা হৈ কিবা বেলেগ আহিব পাৰেনে আমাৰ এই পৃথিৱীখনত? সম্পূৰ্ণ বিস্তৃত বিৱৰণ আজিৰ এই ভিডিঅ'ত দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে যিসকলে চাই তেওঁলোকে কিবা নহয় কিবা এটা জানিবও পাৰিব আৰু এই বস্তুটো বা এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিব। এতিয়া চাব, আজিৰ এই দিনত প্ৰযুক্তিৰ উন্নতিৰ আগত আমি বহু ধৰণৰ নতুন সঁজুলি আৰু যন্ত্ৰৰ মুখামুখি হৈ আহিছো আৰু লগতে ভৱিষ্যতে কি হ'ব সেয়া আমি অনুমান কৰিব পাৰো। ধৰক এতিয়া আমাৰ মোবাইল ফোনটো আছে হাতত, কিন্তু আগন্তুক দিনত হয়তো মোবাইলতকেও কিবা উন্নত প্ৰযুক্তি আহিব পাৰে, সেয়া আমি অনুমানহে কৰিব পাৰো। কিন্তু আহিব নে নাহে সেয়া আমি ডাইৰেক্টলি ক'ব নোৱাৰো। কিন্তু সেয়া হ'ব পাৰে বা যিটো আমাৰ ইণ্টাৰনেট, বৰ্তমান ইণ্টাৰনেটৰ যিটো যুগ চলি আছে সেই ইণ্টাৰনেটৰ যুগটো হয়তো আৰু উন্নত হ'ব পাৰে আৰু বেলেগ কিবা কিবি হৈ যাব পাৰে এই ইণ্টাৰনেটৰ যুগেৰে। সেই বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক জনাম সম্পূৰ্ণকৈ। বা বেলেগ কিছুমান গেজেট আহি যাব পাৰে। এতিয়া মোবাইলটো যিহেতু এটা গেজেট হয় আৰু বেলেগ মোবাইলতকৈও ওপৰত উন্নত গেজেট আহি আমাৰ বিশ্বত পৰিৱৰ্তন ঘটাব পাৰে। সেয়া কিমান দূৰ সত্য কিমান দূৰ অসত্য আজিৰ এই ভিডিঅ'তে জানিব পাৰিব। এতিয়া মই আপোনালোকক জনাম প্ৰযুক্তিৰ বিকাশ। আপোনালোক হয়তো বহুতে জানে প্ৰযুক্তিৰ বিকাশ কি ধৰণে হৈ আছে সমগ্ৰ বিশ্বত। এখন সুৰক্ষিত আৰু উন্নত বিশ্বৰ গঠন কৰিবলৈ এটা নতুন প্ৰযুক্তি আগবঢ়োৱা হ'ব পাৰে, যাৰ সহায়ত আপোনালোকৰ মোবাইল আৰু কম্পিউটাৰৰ ব্যৱহাৰ প্ৰয়োজন নাথাকিব বা আপোনালোকক নলগা হৈ পৰিব এটা সময়ত। আমাৰ সন্মুখত যিমানে নতুন প্ৰযুক্তি আহি আছে, মন কৰিব আপোনালোকে, তাতকৈ এক নতুন অধিক উন্নত আৰু পৰিষ্কৃত সঁজুলি আপোনাৰ দুৱাৰৰ পৰা বাহিৰ হ'ব পাৰে। ধৰক এতিয়া আমি মোবাইল ফোনটো চলাই আছো, ডেস্কটপ এটা চলাই আছো, লেপটপ এটা চলাই আছো, বেংকত বিভিন্ন কাম কৰিবলৈ আমি ফিংগাৰপ্ৰিণ্ট মানে কি আমাৰ লয়, সেইবিলাক বস্তু আমাৰ দৰৱাজৰ পৰা বাহিৰ হৈ যাব পাৰে। কিন্তু এইখিনিতে আপোনালোকক মই কিছুমান তথ্য দিবলৈ চেষ্টা কৰিছো। চাব, মই উদাহৰণস্বৰূপে ধৰিছো গুগল গ্লাছ আৰু মস্তিষ্ক কম্পিউটাৰৰ ইণ্টাৰফেচ। এই বস্তুকেইটা আচলতে হয় কি? গুগল গ্লাছ কি? গুগল গ্লাছ বুলি কওঁতে আপুনি হয়তো ভাবিছে গুগলটো আমি জানো, হয়তো বহুতে জানে গুগল গ্লাছ কি। যিসকলে নাজানে তেওঁলোকক মই বুজাবলৈ চেষ্টা কৰিছো। গুগল গ্লাছৰ দৰে সঁজুলি আছে যাৰ দ্বাৰা ইণ্টাৰনেটৰ তথ্য আপোনালোকে যেতিয়া খুজিব, গুগলত যেতিয়া আপুনি মোবাইলত সাৰ্চ কৰি দিয়ে কিবা এটা বস্তু, তেতিয়া ডাইৰেক্টলি আহি যায়। কিন্তু গুগল গ্লাছ হৈছে এনেকুৱা এটা বস্তু যাৰ দ্বাৰা ইণ্টাৰনেটৰ তথ্য আপুনি খোজাৰ লগে লগে চকুৰ সন্মুখত আপোনাৰ আহি যাব বা প্ৰক্ষেপিত হ'ব আপোনাৰ চকুৰ সন্মুখত। গুগল গ্লাছ এযোৰ চশমা, ধৰক আপোনালোকৰ যিযোৰ চশমা আপুনি পিন্ধে সেই চশমাযোৰে হৈছে গুগল গ্লাছ। অৰ্থাৎ কেইদিনমান পিছত আপোনাৰ মানে চশমাতে গুগল লাগি আহিব পাৰে। আৰু ঠিক তেনেকুৱা হলে আমাৰ মোবাইলটোৰ কিন্তু প্ৰয়োজন নোহোৱা হৈ যাব। যেতিয়া চশমাতে গুগল লাগি আহিব, চশমাতে ইউটিউব চাব পাৰিব, চশমাতে টুইটাৰ, চশমাতে সকলোবিলাক হ'ব। হয়তো আপুনি হাতত এনেকে লিখি দিলে মানে চকুত লিখা যাব, কিবা ক্লিক থাকিব, তাতে ক্লিক কৰি দিলে মানে আপোনাৰ ডাইৰেক্টলি গুচি যাব। সেই বস্তুটো মানে আপুনি ডাইৰেক্টলি চাব পাৰিব। তেতিয়া মোবাইলৰ প্ৰয়োজনটো কমি আহিব। আৰু আপোনালোকে মনত ৰাখিব, মস্তিষ্ক কম্পিউটাৰ ইণ্টাৰফেচৰ ব্যৱহাৰে আপোনালোকৰ মোবাইল আৰু কম্পিউটাৰ সমূহৰ পৰিৱৰ্তন কৰিব পাৰে। লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ সঁজুলি আহি যাব পাৰে। আসন্ন দিনত সঁজুলি আমাৰ মস্তিষ্কৰ সৈতে সংযুক্ত হ'ব পাৰে। যিবিলাক আহি থকা দিন আছে, সেই আহি থকা দিনবিলাকত আমাৰ যি মস্তিষ্ক অৰ্থাৎ ব্ৰেইন, এই ব্ৰেইনৰ লগত কিছুমান আমাৰ বস্তু মানে সংযুক্ত হ'ব পাৰে। যেনেকৈ এতিয়া মোবাইলটো আমাৰ হাতৰ লগত সংযুক্ত হৈ আছে আৰু দুদিন পিছত হয়তো মোবাইলৰ দৰে কিবা এটা উন্নত বস্তু আমাৰ মূৰত মানে সংযুক্ত হ'ব পাৰে, যাৰ দ্বাৰা আমি ডাটা চমু সময়ৰ ভিতৰতে সঁচাকৈ মস্তিষ্কলৈ প্ৰেৰণ কৰিব পৰা হ'ম। ঠিক তেনেকুৱা হ'ব পাৰে, হয় বুলি মই নকওঁ, হ'ব পাৰে বুলি কৈছো। এইবোৰ সঁজুলিৰ পৰা আপোনাৰ প্ৰতিদিনৰ চাহিদাৰ পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব পাৰে।
এই কথাখিনি মনত ৰাখিব ইয়াৰ পৰা আপোনালোকৰ ধৰক লাভো হ'ব কিছুমান ক্ষতিও হ'ব কি লাভ হ'ব পাৰে কি ক্ষতি হ'ব পাৰে সেই বিষয়েও আপোনালোকৰ আগত মই তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিছো এই ধৰণৰ সজুলিয়ে আমাৰ জীৱনটো সহজ কৰি তুলিব পাৰে বা সহজতা বৃদ্ধি কৰিব পাৰে কিন্তু তাৰ সৈতে কিছু বিপদ আৰু প্ৰযুক্তিৰ সমস্যা আহিব পাৰে কি বিপদ আহিব পাৰে বা কি সমস্যা আহিব পাৰে হেও মই আপোনালোকক জনাইছো চাব আপোনালোকে মনত ৰাখিব ব্যক্তিগত গোপনীয়তা এতিয়া আমি মোবাইলত কিবা এটা বস্তু ৰাখি থব পাৰো বা ব্ৰেইনত আমি কিবা এটা বস্তু মনতে ভাবি থব পাৰো গোপনীয়তা আমি ৰাখিব পাৰো কিন্তু তথ্যৰ যিবিলাক ত্ৰুটি থাকে সেই ত্ৰুটিবিলাকৰ পৰা সুৰক্ষা আৰু মেকানিকেল ত্ৰুটিৰ পৰা আমি সাৱধান থকাটো জৰুৰী হৈ পৰিব সেই সময়ত হয়তো আহিবলগীয়া সময়ত আমাৰ মূৰতে মোবাইল যেনেকৈ আমি হাতেৰে ইউজ কৰো মূৰতে মানে কিছুমান বস্তু লগাব পৰা হ'ব মাথাত লগাই থৈ দিব কিবা এটা দিব আমাক মানে ডাইৰেক্টলি মানে কৈ থাকিব পাৰিম ঠিক তেনেকুৱা ধৰণৰ হ'ব পাৰে হেদে মানে হ'ব বুলি নকওঁ হ'ব পাৰে আহিব পাৰে তেনেকুৱা বস্তু আপুনি কি ভাবে কি সজুলি বা প্ৰযুক্তি আপোনাৰ মতে ভৱিষ্যতে মোবাইল আৰু কম্পিউটাৰৰ ব্যৱহাৰৰ প্ৰতিষ্ঠান কৰিব পাৰে এটা আপোনালোকে মতামত আগবঢ়াব কমেন্ট সেকশনত মতামত আগবঢ়াব যদি নেজানে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লব হোৱাটসএপ গ্ৰুপত জয়েন হৈ লৈ ধুনিয়াকৈ আপোনালোকে হোৱাটসএপত জনাই দিব আৰু ভিডিওটো ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অধিক আগন্তুক ভিডিওৰ বাবে আমাক লগ পাই থাকিব যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰে যি সকলে নেজানে তেওঁলোকক কৈছো জনা সকলক মই কোৱা নাই গতিকে মই মিঠুৱে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী গতিকে ধন্যবাদ জয় অসম